নমস্কাৰ ই কক্সালে স্বাগতম মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই জ্যোতি দাস আজি আমি আলোচনা কৰিম ষষ্ঠম মান শ্ৰেণীৰ তৃতীয়টি পাঠ ভূ অবয়ব আৰু মানুহৰ পাঠভিত্তিক অনুশীলনীত থকা প্ৰশ্নসমূহ ছাত্ৰ ছাত্ৰীসকল যোৱা কেইবাটাও ভিডিঅ'ত আমি এই পাঠৰ আলোচনা কৰি আহিছো পাঠটো তোমালোকে নিশ্চয় বুজি পাইছা আজি আমি এই পাঠত দিয়া অনুশীলনী প্ৰশ্নসমূহ আলোচনা কৰিব ওলাইছো আহাসুন প্ৰথম অনুশীলনীত কি আছে হেয়া প্ৰশ্ন চাও অনুশীলনী প্ৰথমতে প্ৰথম প্ৰশ্নটো আছে পৃথিৱীৰ কোন অংশত প্ৰধান ভূ অবয়ববোৰ দেখা যায় গতিকে ছাত্ৰ ছাত্ৰীসকল আমাৰ এই প্ৰধান ভূ অবয়ববোৰ আমি সাধাৰণতে ক'ত দেখা পাও পৃথিৱীৰ ওপৰত স্থলভাগ আৰু জলভাগ আমি দুয়োটা অংশতে এই ভূ অবয়ববিলাক আমি দেখা পাও গতিকে উত্তৰটো আমি কি দৰে লিখিম আমি লিখিম পৃথিৱীৰ জলভাগ আৰু স্থলভাগত আমি প্ৰধান ভূ অবয়ববোৰ দেখা যায় ঠিক আছে যিদৰে আমাৰ স্থলভাগত পৰ্বত পাহাৰ মালভূমি সমভূমি উপত্যকা দেখা পাও সেইদৰে আমাৰ জলভাগত সাগৰ মহাসাগৰ উপসাগৰ নদ নদী হেবোৰ আমি দেখা পাও এইবোৰে হৈছে পৃথিৱীৰ ওপৰত পোৱা ভূ অবয়ব ঠিক আছে খ নম্বৰ প্ৰশ্নটো আছে স্থলভাগত পোৱা প্ৰধান ভূ অবয়ববোৰ কি স্থলভাগত পোৱা প্ৰধান ভূ অবয়ববোৰ হৈছে পৰ্বত পাহাৰ মালভূমি সমভূমি আৰু উপত্যকা গতিকে ই আমাৰ মাটিৰ আকাৰত আমি স্থলভাগত পাও ঠিক আছে পৰ্বত পাহাৰ তোমালোকে দেখাই পাইছা মালভূমি দেখা পাইছা আৰু লগতে আমাৰ উপত্যকা আৰু সমভূমিও তোমালোকে দেখা পাইছা আমি সমভূমি আৰু উপত্যকাত থকা বাসিন্দা পৰ্বত আৰু মালভূমিৰ মাজৰ পাৰ্থক্য উল্লেখ কৰিব দিছে এতিয়া পৰ্বত আৰু মালভূমিনো কি পৰ্বত আৰু মালভূমিৰ মাজৰ পাৰ্থক্যবোৰ আমাক লিখিব দিছে পৰ্বতো ওখ হয় আৰু মালভূমি উচ্চভূমি হয় কিন্তু দুয়োটাৰ মাজতে আমাৰ পাৰ্থক্য আছে মালভূমি হৈছে উচ্চভূমি কিন্তু ইয়াত ওপৰত কি হয় বহল হয় কিন্তু পৰ্বতত আমাৰ কি হয় পৰ্বতটো আমাৰ শিখৰ থাকে ঠিক আছে আৰু ই ওখ আৰু ঢালযুক্ত হয় ঠিক আছে গতিকে আমি উত্তৰটো কি দৰে লিখিম আমি লিখিম পৰ্বত আৰু মালভূমিৰ মাজৰ পাৰ্থক্যবোৰ তলত উল্লেখ কৰা হ'ল পৰ্বত পাহাৰত থিয় শিখৰ থাকে আনহাতে মালভূমিৰ উপৰিভাগ বহল আৰু প্ৰায় সমতল হয় গতিকে মালভূমি উচ্চভূমি হয় যদিও তাৰে ওপৰ ভাগ আমাৰ কি হয় বহল আৰু সমান হয় ঠিক আছে কিন্তু পৰ্বতত আমাৰ শিখৰ থাকে ঠিক আছে মানে ওখ হয় পৰ্বত পাহাৰবোৰ ওখ আৰু উচ্চভূমি হয় আনহাতে মালভূমিবোৰ বহল আৰু অসমান উচ্চভূমি হয় ঠিক আছে গতিকে পৰ্বত পাহাৰৰ ঠাইত আমাৰ মালভূমিবিলাক কি হয় অলপ চাপৰো হয় গতিকে পাৰ্থক্যটো আমি এইদৰে লিখিম হ'ব তাৰ পিছৰ প্ৰশ্নটো চাওঁহাচোন তাৰ পিছৰ প্ৰশ্নটো আছে সমভূমি কেনেকৈ গঠিত হয় সমভূমি কেনেকৈ গঠিত হয় নদী আৰু নৈয়ে উচ্চভূমিৰ পৰা শিল বালি মাটি আদি খহাই নিম্নভূমিত জমা কৰি লাখ লাখ বছৰৰ ভিতৰত সমভূমি গঠন কৰে এই নৈবিলাকে কি কৰে যেতিয়া উচ্চভূমি থাকে তাৰমানে পৰ্বত পাহাৰৰ পৰা যিবিলাক কাষত শিল বালি পায় সেই শিল বালি মাটি খহাই লৈ আনে নদীখনে খহাই লৈ আনি পেলাই সমতল ঠাইত ই জমা কৰে আৰু সমতল ঠাইত জমা কৰি কৰি ই সমভূমিৰ ৰূপত পৰিণত হয় হ'ব মালভূমি অঞ্চলৰ বৈশিষ্ট্য কি মালভূমি অঞ্চলৰ কথা অলপ আগতে আলোচনা কৰিছিলোৱে তোমালোকক মালভূমি হৈছে উচ্চভূমি আৰু ই ওপৰৰ ভাগ আমাৰ বহল হয় হয়নে গতিকে এই মালভূমি অঞ্চলৰ বৈশিষ্ট্যনো কি হেয়া প্ৰশ্নটো সুধিছে মালভূমি অঞ্চলৰ বৈশিষ্ট্যসমূহ তলত দিয়া হৈছে মালভূমিত আমাৰ খনিজ পদাৰ্থৰ ভঁৰাল হয় তাৰ মানে ইয়াতে খনিজ পদাৰ্থ বহুত পোৱা যায় আগ্নেয়গিৰিৰ পৰা নিৰ্গত লাভাৰ গঠিত যিবোৰ মালভূমি আছে তাতে কি হয় উৎকৃষ্ট কপাহ খেতি হয় তাতে যি কপাহ খেতি কৰা হয় হেয়া উৎকৃষ্ট মানৰ হয় মালভূমিৰ পৰা জলপ্ৰপাতৰ সৃষ্টি হয় ঠিক আছে
তাৰ পিছৰ প্ৰশ্নটো দিছে পাৰ্বত্য অঞ্চলত জনবসতি কিয় হেৰেঙা হয় এতিয়া কিয় হেৰেঙা হয় তোমালোকে ক'ব পাৰিবানে হেৰেঙা হোৱাৰ প্ৰধান কাৰণ হৈছে পাৰ্বত্য অঞ্চলৰ যেটো ভূমি পাৰ্বত্য অঞ্চলৰ ভূমিবিলাক আমাৰ উচ্চ ভূমি হয় হয়নে সমান নহয় তাতে গৃহ কাৰ্য কৰিবৰ কাৰণে কৃষি কাৰ্যৰ কাৰণে অসুবিধা হয় যোগাযোগৰ ব্যৱস্থা অসুবিধা হয় কাৰণ তাতে ৰাস্তা ঘাট বনাব অসুবিধা আহি পৰে গতিকে ছাত্ৰ ছাত্ৰীসকল যত যোগাযোগৰ ব্যৱস্থা অসুবিধা হয় বা গৃহ নিৰ্মাণ অসুবিধা হয় কৃষি কাৰ্য অসুবিধা হয় কাৰণ খেতি বাতি ভাল নহলে তাতে জনবসতি ঘন হ'ব নোৱাৰে গতিকে ছাত্ৰ ছাত্ৰীসকল এইগেটাই হৈছে জনবসতি হেৰেঙা হোৱাৰ প্ৰধান কাৰণ গতিকে আমি ইয়াৰ উত্তৰটো কিদৰে লিখিম চাওঁচোন পাৰ্বত্য অঞ্চলত উচ্চভূমি আৰু থিয় ঢালযুক্ত হয় ঠিক আছে কাৰণে ইয়াত কৃষি কাৰ্য আৰু গৃহ নিৰ্মাণৰ বাবে ঠাইৰ অভাৱ হয় গতিকে সমান নোহোৱাৰ কাৰণে তাতে গৃহ কাৰ্য আৰু আমাৰ কৃষি কাৰ্য কৰিবৰ কাৰণে অসুবিধা আহি পৰে ঠিক আছে ইয়াত যোগাযোগৰ ব্যৱস্থা সুবিধাজনক নহয় হেহে পাৰ্বত্য অঞ্চলত জনবসতি কম গতিকে সমান জেগাত আমাৰ যোগাযোগৰ ব্যৱস্থা ভাল তাৰ পিছত আমাৰ কৃষি কৰিবৰ কাৰণে ভাল ঘৰ বনাবৰ কাৰণে ভাল গতিকে তাতে জনবসতি আমাৰ ঘন হয় কিন্তু পাৰ্বত্য অঞ্চলত জনবসতি হেৰেঙা হয় ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চাও পাৰ্বত পাহাৰে মানুহক কিদৰে সহায় কৰে পৰ্বত পাহাৰে আমাক সহায় কৰে নে তোমালোকে কি ভাবা বাৰু ইয়া বহলাই লিখিব দিছে পৰ্বত পাহাৰে আমাক কিদৰে সহায় কৰে মানুহৰ জীৱন যাপনত পৰ্বতৰ বৰঙনি অলে এতিয়া পৰ্বতে আমাক কিদৰে সহায় কৰে পৃথিৱীৰ বেছিভাগ প্ৰধান নদীৰ উৎপত্তিস্থল হৈছে পৰ্বতৰ হিমবা আৰু নিজৰা গতিকে পৰ্বত পাহাৰক মানুহৰ ব্যৱহাৰৰ উপযোগী পানীৰ ভঁৰাল বুলিও ক'ব পাৰি গতিকে আমি পৰ্বতৰ পৰা কি পাও নদীৰ উৎস বুলি কোৱা হৈছে ঠিক আছে আনহাতে দুখাৰী পৰ্বতৰ মাজেৰে বৈ অহা নৈত বান দিও কৃত্ৰিম জলাশয়ৰ সৃষ্টি কৰা হয় ঠিক আছে গতিকে এই কৃত্ৰিম জলাশয় এই দুখন নৈৰ মাজত বান দি পেলাইও কৰা হয় পাহাৰৰ এঢলীয়া ঢালত হাবি বন মুকলাই মানুহে ধান গম আলু কচু ফলমূল আদি খেতি কৰে গতিকে এই পাহাৰৰ যিবিলাক এঢলীয়া মাটি আছে এইবিলাকক মুকলাই কি কৰে বিভিন্ন ধৰণৰ খেতি বাতিও কৰা দেখা যায় এনেদৰে পাহাৰ অঞ্চলত কৰা অস্থায়ী খেতিকে ঝুম খেতিও বুলি কোৱা হয় যেটো এঢলীয়া মাটি কাটি পেলাই খেতি কৰা হয় তাকে ঝুম খেতি বুলি কোৱা হয় এই পৰ্বত পাহাৰবোৰ বিভিন্ন প্ৰকাৰৰ উদ্ভিদ আৰু প্ৰাণীৰে অতি চহকী পৰ্বত পাহাৰত থকা অৰণ্যসমূহে ইয়াৰ ওচৰৰ বাসিন্দাসকলক খৰি খাদ্য গৃহ নিৰ্মাণৰ সামগ্ৰী পশু খাদ্য আৰু অনেক ঔষধি উদ্ভিদৰ যোগান ধৰে ঠিক আছে একোখন পৰ্বত আৰু তাত থকা উদ্ভিদে ওচৰৰ পাজৰৰ বায়ুমণ্ডলৰ উত্তাপ বতাহ বৰষুণ আদি নিয়ন্ত্ৰণতো বিশেষ ভূমিকা পালন কৰে এয়াই নহয় যে অকল পৰ্বত পাহাৰে আমাক গছ গছনি দিছে বা কৃষি কাৰ্যৰ কাৰণে আমাক সুবিধা কৰি দিছে হেয়াই নহয় যেটো আমাৰ জলবায়ু আছে সেই জলবায়ু নিয়ন্ত্ৰণ কৰাটো পৰ্বত পাহাৰে আমাৰ উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে ঠিক আছে পৰ্বতৰ কিছুমান ঠাই স্বাস্থ্যকৰ হয় এনেবোৰ ঠাই পৰ্যটন স্থল হিচাপে জনপ্ৰিয় হয় গতিকে যিবোৰ পৰ্বত পাহাৰ আছে সেইবিলাক বিৰাট ধুনীয়া হয় হয়নে নহয় তাতে আমাৰ বিভিন্ন ধৰণৰ গছ গছনি পোৱা যায় জলবায়ু তাতে নিয়ন্ত্ৰণ হৈ থাকে গতিকে এইবোৰ এটা পৰ্যটন স্থলী হিচাপে পৰিগণিত হৈছে ঠিক আছে যেনেকে হিমালয় মসুৰী কুল্লু মনালী চিমলা সিকিম দেহৰাদুন দাৰ্জিলিং খাচী পাহাৰৰ শিলং আদি উল্লেখযোগ্য পৰ্যটন স্থল আজিকালি মানুহে পৰ্বতত দুঃসাহসিক খেলো খেলিবলৈ লৈছে পৰ্বতাৰোহণ স্কিং আদি খেলা এইবিলাক আমাৰ পৰ্বত পাহাৰত দেখা যায় ঠিক আছে গতিকে আমি ইয়াৰ উত্তৰটো এইদৰে লিখিম হ'ব তাৰ পিছৰ প্ৰশ্নটো চাওঁচোন তাৰ পিছৰ প্ৰশ্নটো দিছে নদী পাহাৰৰ আদি ভূঅৱয়ব দেখুৱাই এখন ছবি আঁকিব দিছে গতিকে চিত্ৰটো তোমালোকক দেখুৱাই দিছো তোমালোকে ভালদৰে নিজৰ টকা বহিত ছবিখন আঁকি লবা ইয়াৰ ছবিখন এই ৰূপত আমি আঁকিব পাৰো ইয়াতে ধুনীয়াকে দেখুৱাই হৈছে দেখিছা নহয় পাহাৰ হিমবা পৰ্বত হয়নে এইবোৰ হৈছে হিমবা এয়া হৈছে উপত্যকা নদী সাগৰ ইয়াতে আমাৰ জলভাগ আৰু স্থলভাগ দুইটাৰে ভূঅৱয়ববোৰ দেখুৱা হৈছে হ্ৰদ মালভূমি সমভূমি মানে এইখিনি এইদৰে আমি এখন ধুনীয়াকৈ চিত্ৰ আঁকি এই পইণ্ট কেইটা লিখিব পাৰো ঠিক আছে
গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই চিত্ৰখন ভালদৰে আঁকিব পাৰিবা বুলি বিশ্বাস ৰাখিলো তোমালোকে ইয়াতে ধুনীয়াকৈ পৰ্বত পাহাৰ নদ নদী যিবিলাক ভূ অৱয়ব আমাৰ স্থলভাগ জলভাগত পাওঁ সেইবিলাক ভালদৰে লিখি ল'বা গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি অনুশীলনীৰ 1 নম্বৰৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিলো দ্বিতীয়টি অংশত আমি ইয়াৰ 2 নম্বৰ অনুশীলনীৰ প্ৰশ্নসমূহ আলোচনা কৰিম অহা ক্লাছত আকৌ লগ পাম তেতিয়ালৈ ধন্যবাদ নমস্কাৰ